নমস্কাৰ, মই সুৰজপ্ৰদীপ শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। এইটো মোৰ নতুন চেনেলত নতুন ভিডিঅ' হয়। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দুটা জব ইনফৰমেশ্যনৰ বিষয়ে জনাম, য'ত আপোনালোকে মেট্ৰিক পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন পাছলৈকে আবেদন কৰিব পাৰিব। গতিকে যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে সোনকালে আবেদন কৰি ল'ব। এইটো মোৰ নতুন চেনেল হয়। এই চেনেলটোৰ জৰিয়তে আপোনালোকক জব ইনফৰমেশ্যনৰ উপৰিও আগন্তুক পৰীক্ষাসমূহৰ কাৰণে ইম্পৰ্টেণ্ট যিখিনি PDF মেটেৰিয়েলছ হওক সেইখিনিও প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম ভিডিঅ' আকাৰে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অলপ প্ৰেছ কৰি ৰাখিব, যাতে আমাৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়মতে লাভ কৰে। আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ দুটা জব ইনফৰমেশ্যনৰ বিষয়ে কথা পাতিম, যিকেইটাত আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আবেদন কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰ্তমান সময়ত বহুকেইটা বিভাগত আবেদন চলি আছে বহুসংখ্যক পদৰ কাৰণে। আজি মেইনলি দুটা বিভাগৰ বিষয়ে আপোনালোকক জনাই আছোঁ, য'ত প্ৰায় 8,000টা পদ আছে আৰু এই পদসমূহৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'লেও আবেদন কৰিব পাৰিব। লগতে হায়াৰ ছেকেণ্ডেৰী পাছ আৰু যদি গ্ৰেজুৱেশ্যন পাছো কৰিছে তেতিয়াও আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। পদসমূহৰ কাৰণে কেনেকৈ আপোনালোকে আবেদন কৰিব, বয়সৰ সময়সীমা কিমান বা আবেদন মাচুল কিমান দিব লাগিব, সকলোখিনি তথ্য আপোনালোকক ডিটেইলছত জনাই দি আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আজি প্ৰথমটো ভেকেঞ্চি আছিল ষ্টাফ ছিলেকশ্যন কমিশ্যন অৰ্থাৎ SSCৰ ফালৰ পৰা। ইয়াতে 3,712টা গ্ৰুপ C পদৰ কাৰণে ভেকেঞ্চি ওলাইছে। এই পদসমূহৰ ভিতৰতে লোৱাৰ ডিভিজন ক্লাৰ্কৰ পদ আছে, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ পদ আছে, ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ DEOৰ পদ আছে। এই পদকেইটাৰ কাৰণে অহাকালিলৈ আবেদন কৰাৰ অন্তিম তাৰিখ হয়। গতিকে যিসকলে এতিয়ালৈকে আবেদন কৰা নাই, এতিয়াও হাতত সময় আছে, আপোনালোকে ধুনীয়াকৈ এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। পে স্কেলৰ কথা ক'বলৈ গ'লে লোৱাৰ ডিভিজন ক্লাৰ্ক আৰু জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট পদকেইটাৰ কাৰণে 19,900 টকাৰ পৰা 63,200 টকালৈকে পাব। লগতে ডাটা এণ্ট্ৰি অপাৰেটৰ যিকেইটা পদ আছে DEO সেইকেইটাৰ কাৰণে 25,500 টকাৰ পৰা 81,100 টকালৈকে পাব। লগতে ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A পদকেইটাৰ কাৰণে 29,200 টকাৰ পৰা 92,300 টকালৈকে লাভ কৰিব। বয়সৰ সময়সীমাত আপোনালোকে চাব পাৰে 18 পৰা 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনি থাকিব। যদি ST/SC কেটেগৰীৰ কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰকৈ পাব, OBC কেটেগৰীৰ হ'লে 3 বছৰ পাব, PWBDৰ হ'লে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে ডাটা এণ্ট্ৰি অপাৰেটৰ DEO আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A পদকেইটাৰ কাৰণে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। লগতে মেথমেটিক্স এজ এ ছাবজেক্ট আপোনালোকৰ থাকিব লাগিব। LDC আৰু জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট DEO গ্ৰেড A এক্সেপ্ট ডিপাৰ্টমেণ্ট এণ্ড মিনিষ্ট্ৰী মেনশ্যনড এবভ, সেই পদসমূহৰ বাদে বাকী পদসমূহৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছে বিচাৰিছে। ইয়াতে বহুতৰে কনফিউজন থাকিব পাৰে যে DEO বুলি দুবাৰ মেনশ্যন কৰা হৈছে, কিন্তু দুয়োটাতে কোৱালিফিকেশ্যন বেলেগ বেলেগ বিচাৰিছে। ইয়াতে আপোনালোকে চাব পাৰে মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ, ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড মিনিষ্ট্ৰী অফ কালচাৰ, এই ডিপাৰ্টমেণ্টকেইটাৰ আণ্ডাৰত যিখিনি পদ মুকলি হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ DEO বা DEO গ্ৰেড A, সেই পদকেইটাৰ কাৰণেহে ছায়েন্স ষ্ট্ৰীমত বিচাৰিছে। তাৰ বাহিৰে বাকী যিসমূহ ডিপাৰ্টমেণ্ট আছে সেইসমূহত মুকলি হোৱা ডাটা এণ্ট্ৰি অপাৰেটৰ পদকেইটাৰ কাৰণে যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ইয়াতে আনৰিজাৰ্ভ আৰু OBC কেটেগৰীৰ মেল কেণ্ডিডেটসকলে 100 টকা পে' কৰিব লাগিব। তাৰ বাহিৰে ST/SC PWD এক্স ছাৰ্ভিচমেন আৰু ওমেন কেণ্ডিডেটসকলে কোনো ধৰণৰ আবেদন মাচুল পে' কৰিব নালাগে। গতিকে যিসকলে আবেদন কৰিম বুলি ভাবিছে এতিয়ালৈকে কৰা নাই, সোনকালে আবেদনটো কৰি ল'ব। ডিটেইলছ চাবৰ কাৰণে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংকটো মেনশ্যন কৰা হৈ আছে। আজিৰ দ্বিতীয়টো ভেকেঞ্চি আছিল মিনিষ্ট্ৰী অফ ৰেলৱেজৰ ফালৰ পৰা। ইয়াতে দুখন নটিচ ওলাইছে। এইখন প্ৰথমখন নটিচ হয়, ইয়াতে 4,208টা কনষ্টেবল এক্সিকিউটিভ পদৰ কাৰণে ভেকেঞ্চি ওলাইছে। এই পদসমূহৰ কাৰণে আপোনালোকে 14 মে' তাৰিখলৈকে আবেদন কৰিব পাৰিব। গতিকে যিসকল ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় অনলাইন যোগেৰে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। 4,200টা পদৰ ভিতৰত মেল কেণ্ডিডেটৰ কাৰণে আছে 3,577টা, ফিমেলৰ কাৰণে আছে 631টা। পে স্কেলৰ ক্ষেত্ৰত এই পদকেইটাৰ কাৰণে 21,700 টকাৰ পৰা ষ্টাৰ্ট হ'ব। লগতে আদাৰ এলাউঞ্চেছবিলাকো লাভ কৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনিও লাভ কৰিব। ST/SC কেটেগৰীৰ কাৰণে 5 বছৰ, OBC নন ক্ৰিমিলেয়াৰ হ'লে 3 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন এই পদকেইটাৰ কাৰণে 10th পাছ বিচাৰিছে বা ইকুইভেলেণ্ট পাছ কৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব, কিন্তু মেডিকেলি ফিট হ'ব লাগিব, তেতিয়াহে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত SC, ST, ফিমেল এক্স ছাৰ্ভিচমেন, মাইনৰিটিছ আৰু EWS কেটেগৰীৰ কেণ্ডিডেটসকলৰ কাৰণে 250 টকা হয়। তাৰ বাহিৰে আনৰিজাৰ্ভ আৰু OBC কেটেগৰীৰ মেল কেণ্ডিডেটসকলৰ কাৰণে 500 টকা হয়। যিসকলে আবেদন কৰা নাই সোনকালে আবেদন কৰি ল'ব। ডিটেইলছ চাবৰ কাৰণে এই ছাইটটোৰ লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মেনশ্যন কৰি দিছোঁ, এবাৰ ডিটেইলছখিনি চাই ল'ব। এইটো হৈছে ৰেলৱে
ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা দ্বিতীয়খন নটিছ। ইয়াতে 452টা ছাব ইন্সপেক্টৰ এক্সিকিউটিভ পদৰ কাৰণে ভেকেঞ্চি ওলাইছে। এই পদকেইটাৰ কাৰণে আপোনালোকে 14 মে' তাৰিখলৈকে আবেদন কৰিব পাৰিব। গতিকে যিসকল ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট হয় অনলাইন যোগেৰে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। 452টা পদৰ ভিতৰত মেল কেণ্ডিডেটৰ কাৰণে আছে 384টা আৰু ফিমেলৰ কাৰণে 68টা পদ আছে। পে স্কেলৰ ক্ষেত্ৰত এই পদকেইটাৰ কাৰণে 35,400 টকাৰ পৰা পে স্কেলটো ষ্টাৰ্ট হ'ব, লগতে আদাৰ এলাউন্সেছবিলাকো লাভ কৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত মিনিমাম 20 বছৰৰ পৰা মেক্সিমাম 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব, লগতে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনি লাভ কৰিব যিসকল ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেট তেওঁলোকে। এডুকেশ্যনেল কোৱালিফিকেশ্যন এই পদকেইটাৰ কাৰণে গ্ৰেজুৱেশ্যন পাছ বিচাৰিছে ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি, কিন্তু আপোনালোকে মেডিকেলি ফিট হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে এলিজিবল হ'ব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কনষ্টেবল পদকেইটাৰ দৰে একেই বিচাৰিছে, গতিকে আপোনালোকে তেনেকৈ পে' কৰিব লাগিব। চ' যিসকলৰ অৰ্হতা মিলিছে আৰু আবেদন কৰা নাই আবেদন কৰি ল'ব। ডিটেইলছ যদি চাব বিচাৰে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই ছাইটটোৰ লিংকটো মেনশ্যন কৰি দিছোঁ, এবাৰ ভিজিট কৰি ডিটেইলছখিনি চাই ল'ব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অলপ প্ৰেছ কৰি দিব, যাতে আমাৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়মতে লাভ কৰে। ধন্যবাদ।